কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ কোটি কোটি মুছলমানৰ বাবে আহিল ভাল খবৰ। এইবাৰ সৌদি আৰবৰ সৈতে ভাৰতে একেলগে পালন কৰিব ৰমজান মাহ। ৰমজানৰ ৰোজা ৰাখিবলৈ সাজু মুছলমান লোকসকল। রমজান 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 মাহে রমজান 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 মাহে রমজান আহে আরু যায় স্নেহ রমজান গুচি গলে তুনাই পাব নাই। বিশ্বৰ প্ৰতিখন মুছলমান দেশ সাজু হৈছে ৰমজানৰ ৰোজা ৰাখিবলৈ। আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু ইছলাম ধৰ্মী লোকসকল। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ৰোজাৰ সময়। মুছলমানসকলে ৰমজানৰ সময়ত 30 দিন ৰোজা ৰাখে। এই বছৰত 29 দিনতে শেষ হ'ব ৰমজানৰ ৰোজা। কেৱল সীমিত সময়ৰ পৰ্যায়তহে খাদ্য আৰু পানী গ্ৰহণ কৰিব পাৰে মুছলমানসকলে। ইফালে সকলো ঠাইতে ৰোজাৰ সময়ত পাৰ্থক্য আছে। বহু ঠাইত মুছলমানসকলে 12 ঘণ্টা ৰোজা ৰাখে, আনহাতে কিছুমানত সময় 18-19 ঘণ্টালৈ প্ৰসাৰিত হয়। সাধাৰণতে ৰোজা ৰখাৰ সময় প্ৰায় 14 পৰা 15 ঘণ্টা। ৰমজানৰ প্ৰথম ৰোজা হ'ব কাইলৈ অৰ্থাৎ 1 মাৰ্চ। ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত ঈদ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক, ইনসাইট ইণ্ডিয়া।